চিপাঝাৰ ঘোঁৰাবান্ধাত অনুষ্ঠিত হৈছে দৰঙৰ বৃহত্তৰ লোক উৎসৱ দেউল উৎসৱ। একাদশ শতিকাৰে পৰা উদযাপন হৈ অহা দেউল উৎসৱৰ বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে আজি উন্মোচন কৰা হৈছে বিশেষ পুস্তিকা আৰু কেলেণ্ডাৰ। লগতে দেউলক কেন্দ্ৰ কৰি আয়োজিত হৈছে বিশাল মেলাৰ। অসমৰ বিভিন্ন ঠাইৰ ব্যৱসায়ীসকলে মেলাত অংশগ্ৰহণ কৰা দেখা গৈছে। নিউজ ডেস্ক AIN লাইভ। দৌল উৎসৱত উপস্থিত হোৱা সমগ্ৰ ভক্তবৃন্দ ৰাইজক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে আমি অইনবাৰৰ দৰেই এইবেলিও ঘোঁৰাবন্ধা দৌল উৎসৱটো তিনিদিনীয়া কাৰ্যসূচীৰে কৰিছোঁ। তিনিদিনীয়া মানে আমাৰ প্ৰথম দিনা আমাৰ গুণ কাৰ্যসূচী, সন্ধিয়া সময়ত আমি বিষ্ণুৰ পূজা আমি আৰম্ভ কৰোঁ। তাত আমি দৌল ভেটিত আমি মগৰ স্থাপন কৰোঁ আৰু সেইটো আমাৰ প্ৰথম দিন। আজি হ'ল দ্বিতীয় দিন। দ্বিতীয় দিনত আমি ৰাতিপুৱাৰ ভাগত প্ৰথম কাৰ্যসূচী আছিলে আমাৰ দৌলখোলা ক্ষেত্ৰৰ মুখ্য দ্বাৰ উন্মোচন। আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিলে চিপাঝাৰ বিজে বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক থানেশ্বৰ ভূঞাদেৱে। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিলে দৌল উৎসৱ সম্পৰ্কে চমু অৱলোকন নামৰ এক আমি পুস্তিকা আমি প্ৰকাশ কৰিছিলোঁ আৰু সেইখনৰ উন্মোচন আমি কৰিলোঁ। লগতে আমি এই দৌলখোলা ক্ষেত্ৰত উপস্থিত হোৱা ৰাইজক আমাৰ দৌল সমিতিৰ তৰফৰ পৰা প্ৰতি বছৰে উপহাৰ স্বৰূপে এখন ৰঙীন কেলেণ্ডাৰ আমি প্ৰকাশ কৰোঁ আৰু সেইখনো তেখেতে উন্মোচন কৰিলে। ইয়াৰ পিছত আমি ৰাইজৰ মাজলৈ এৰি দিম। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে আমাৰ দৌলৰ যি মুখ্য স্থান দৌল ভেটি তাৰ মুখ্য দ্বাৰ উন্মোচন। আমাৰ উন্মোচক মহোদয় আহি ইতিমধ্যে উপস্থিত হৈছে। এই দ্বাৰ উন্মোচন কৰিব চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বিদ্যাৰাম নাথদেৱে। আমাৰ ইয়াৰ পিছতে সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব আৰু তাৰপিছতে আমাৰ দৌল ভেটিত যি 7টা খলপ আছে সেই 7টা খলপত আমি ঘড়ী কটাৰ বিপৰীত দিশত আমি 7বাৰ প্ৰদক্ষিণ কৰি আমি দৌল ভেটিৰ শীৰ্ষত শ্ৰী শ্ৰী বিষ্ণুদেৱৰ মূৰ্তিটো আমি প্ৰতিষ্ঠা কৰিম। এই দৌলৰ মেইন তাৎপৰ্যটো হৈছে আমি ইয়াত অনন্ত শয়নত থকা শ্ৰী শ্ৰী বিষ্ণুদেৱক উত্তৰমুখীয়াকৈ আমি পূজা অৰ্চনা কৰোঁ। এইটোৱে হ'ল আমাৰ দৌলৰ মেইন তাৎপৰ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।